মহাৰাজা পৃথু উৰণীয়া সেতুৰ পৰা আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালো। এই উৰণীয়া সেতুৰ লগতে চানমাৰী উৰণীয়া সেতুৰ মধ্যম ভাগৰো এক সামগ্ৰিক পৰিৱেশ আপোনালোকলৈ আগবঢ়ালো। নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈকে সংযোগ কৰিবলগীয়া গুৱাহাটীৰ দীৰ্ঘতম এই উৰণীয়া সেতুৰ দীৰ্ঘতা হৈছে প্ৰায় 5.5 কিলোমিটাৰ। 850 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই মহাৰাজা পৃথু উৰণীয়া সেতু অহা 10 মাৰ্চত গুৱাহাটীবাসী তথা ৰাজ্যবাসীৰ কাৰণে শুভাৰম্ভ কৰা হ'ব। মহাৰাজা পৃথু উৰণীয়া সেতুৱে গুৱাহাটীৰ চানমাৰী উৰণীয়া সেতুৰো মধ্যম ভাগত চুই গৈছে। দীঘলী পুখুৰী দিশৰ পৰা আহি চানমাৰী উৰণীয়া সেতুৰ মধ্যম ভাগত সংযোগ হৈ ইয়াৰ পৰাই নুনমাটিৰ দিশে এই মহাৰাজা পৃথু উৰণীয়া সেতু গতি কৰিব। এই উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ ৰাইজৰ বাবে উৎসৰ্গা কৰাৰ পাছত এই সমগ্ৰ অঞ্চলত যেনেধৰণৰ MRD ৰোড, চানমাৰী, ৰাজগড়, জু ৰোড এই অঞ্চলসমূহত যি যান জঁটৰ সমস্যা আছে সেই যান জঁটৰ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱা যাব।